দিনটো বহুত বেয়া লাগি আছে আজি। তো এতিয়া এইমাত্ৰ ওলালোঁ গাড়ী লৈ। গাড়ী অলপ বেয়া হৈছিল, বেটেৰী এটা প্ৰব্লেম হৈছিল, বেটেৰীটো চেঞ্জ কৰিলোঁ। বাৰু যিয়ে নহওক, আজি মানে বেয়া লগাৰ মূল কাৰণটো হ'ল আমাৰ সতীৰ্থ আমাৰ মাজৰ পৰা হেৰাই গ'ল। চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ আত্মাৰ সদগতি, তেখেতৰ আত্মা যাতে ভেস্ত পায়, তেখেতৰ আত্মা যাতে ভাল জেগা পায়, তাৰ কাৰণে আল্লাহৰ ওচৰত কামনা। কথা হ'ল কি, আমি বহুত দিন আগৰ পৰা আমাৰ ইউনিয়ন বা সংগঠনবিলাক তাৰ লগত জড়িত হৈ আমি চৰকাৰক এটা কথা কৈছিলোঁ যে আমাৰ ওপৰত আমাৰ চিন্তা চৰ্চা অলপ কৰক। আজি তেখেতৰ বা আমাৰ অনলাইন কেবৰ লগত জড়িত ড্ৰাইভাৰসকলৰ লগত যদি পলিচি কৰা থাকিলৈ, এটা যদি ইঞ্চুৰেঞ্চ থাকিলৈ, আজি তেখেতৰ পৰিয়ালে, তেখেতৰ বাচ্ছা যদি আজি কিবা এটা এমাউণ্ট পালা হয়, আজি সেই বাচ্ছা বা সেই ফেমিলিয়ে কিবা কৰি চলাৰ কাৰণে এটা সুবিধা পালা হয়। আজি কি হ'ব সেই মিছেছৰ, সেই বাচ্ছাৰ ভৱিষ্যত কি হ'ব, কোনে চাব? না মাটি আছে, না খেতি কৰিব পাৰে, না জমা ধন আছে, কি হ'ব? চৰকাৰে চবকে সুবিধা দিছে, বোলে বহুত কিবা কিবি কৰি থাকে, কিন্তু অনলাইন কেবৰ লগত জড়িত আজি ইমান বছৰ ধৰি কেইবাদিনো আমি ধৰ্ণাস্থলীত প্ৰতিবাদ, নিউজ, ফেচবুক, ছ'চিয়েল মিডিয়াৰ লগত জড়িত, কিন্তু 10-12জন চুইচ অফ কৰি দিলাক। EMI দিব নোৱাৰে, ৰুম ভাড়া দিব নোৱাৰে, স্কুল ফিজ দিব নোৱাৰে, ৰাস্তাত ওলাব নোৱাৰা হৈ যায় ধাৰত, দিনত ধাৰত পৰি যায়, উপায় নাপাই চুইচাইড কৰি দিলাক। কিন্তু তথাপিতো চৰকাৰৰ অলপো চকু কাণ নপৰিলে আমাৰ ওপৰত, অলপো চিন্তা নকৰিলে আমাৰ ওপৰত। কি আমি অসমীয়া যুৱক নহয় নেকি? কি আমি কষ্ট কৰি 2 টকা উপাৰ্জন কৰাটো চৰকাৰে বেয়া পায় নেকি? কি আমি চুৰ হোৱাটো বিচাৰে নেকি? আমি ডকাইত হোৱাটো বিচাৰে নেকি? আমি বেয়া কাম কৰাটো বিচাৰে নেকি? আমি সৎ পৰিশ্ৰম কৰি, সৎ মূল্য, হক পইচা 2 টকা এটা উপাৰ্জন কৰি আমি খাম বুলি ওলাই আহিছোঁ। এই জাম জঁটৰ মাজত ট্ৰাফিকৰ হাৰাছমেণ্ট, কাষ্টমাৰ নামি থাকাতে ফটো মাৰি ফাইন কাটি দিয়ে, কাষ্টমাৰৰ কাৰণে অপেক্ষা কৰি থাকাতে ফটো মাৰি ফাইন কাটি দিয়ে, গৰমত গাড়ীত বহি থাকিব নোৱাৰি, গাড়ীত ছায়া জেগা নাপি গাড়ীত বহি থাকিলে AC লগাব লাগে, AC লগালে তেল লাগে, দিনটোত 600-700 টকা হাজিৰা এটা ওলাব লাগে, চিন্তা কৰিব লগা হয়। ইমান পৰিশ্ৰমৰ মাজতো আমি ইমানদাৰ হিচাপে 2 টকা এটা উপাৰ্জন কৰি আমাৰ ভৱিষ্যত, আমাৰ ল'ৰা ছোৱালী, আমাৰ ফেমিলি, আমি 2 টকা উপাৰ্জন কৰি আমি সুখেৰে চলিম বুলি এটা সপোন লৈ গুৱাহাটীত আহিছোঁ। কিন্তু কি হৈ আছে, কালি আমাৰ কিবা এটা হোৱাৰ পিছত বহুত সতীৰ্থ বন্ধু বেমাৰ হৈ মৰি আছে। বেমাৰ হ'ব আৰু নহ'ব নেকি? 14, 15, 16 ঘণ্টা যদি গাড়ীত বহি এই চিটিৰ মাজত জাম জঁটত 14-15 ঘণ্টা ডিউটি কৰিব লাগে, খাৱাৰ টাইম টেবুল নাই, খোৱাৰ টাইম টেবুল নাই, মানসিকভাৱে টেনশ্যন, তো মানুহ বেমাৰ হ'ব আৰু নহ'ব নেকি? বহুত সতীৰ্থ মোৰ চকুৰ আগতে আহাতে ইমান ধুনীয়া চেহেৰা লৈ গুৱাহাটীত আহে, 3-4 বছৰ পিছত তেখেতৰ কালাৰে চেঞ্জ হৈ যায়, চেহেৰাই বদলি যায়। ভাল হ'ব আৰু বেয়াৰ ফালে কিয় যাই আছে? কিয় আমাৰ কাৰণে 1% চৰকাৰৰ এখনিও নাই নেকি যে এই মানে কেব সেৱাৰ লগত জড়িত যুৱকসকল, শিক্ষিত যুৱকসকলক কিবা এটা কৰোঁ, যাতে ভৱিষ্যত আমি জীয়াই থকালে একো নাপালেও মৰাৰ পিছত যদি আমাৰ ফেমিলি, আমাৰ বাচ্ছা কমচে কম এটা লাইফ ইঞ্চুৰেঞ্চ যদিও এটা কৰা থাকিলৈ, তো আমাৰ তাতেও শান্তি যে আমি মৰাৰ পিছত হ'লেও আমাৰ ফেমিলি চলিব পাৰিব, কিবা এটা কৰিব পাৰিব। কি কৰিব? চৰকাৰক ৰিকুৱেষ্ট কৰি কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী দে মামা সৰু বাচ্চাকেইটিৰ লগত এসাঁজ ভাত খাই মামা হৈ কিনে লাভ নাই। মামা হ'লে সকলো ভাগিনৰ কাৰণে চিন্তা কৰাটো দৰকাৰ। ঠেলাৱালা, ৰিক্সাৱালা, অনলাইন কেবৰ লগত জড়িত, বিশেষকৈ ড্ৰাইভাৰৰ জীৱনটো অলপ অনুভৱ কৰাটো দৰকাৰ। অলপ হ'লেও দৰকাৰ, অনুভৱ কৰিব লাগে ড্ৰাইভাৰৰ জীৱনটো কিমান কষ্ট। আপুনিও সেই ড্ৰাইভাৰে গাড়ী চলাৰ পিছত আপুনি বহিব পাৰে গাড়ীত, আৰু সেই ড্ৰাইভাৰজনে কি হালাতত চলি আছে। ড্ৰাইভাৰ বিনাই কোনো MLA, মিনিষ্টাৰ, অফিচাৰ ড্ৰাইভাৰ বিনা নচলে। গতিকে ড্ৰাইভাৰৰ জীৱনটোৰ কথা অলপ উপলব্ধি কৰক, বিশেষকৈ অনলাইন লগত জড়িত ড্ৰাইভাৰসকলৰ বিষয়ে অলপ চিন্তা কৰক। আমাৰ পৰা কিমান % কাটি লৈ যাইছে কেব এগ্ৰিগেটৰসকলে, অলপ চিন্তা চৰ্চা কৰক। বৰঞ্চ আমাৰ ওপৰত
চিন্তা চৰ্চা কৰিব পাৰি আমাৰ ওপৰত হাৰাছমেণ্টহে জাপি দিছে। এইটো ৰিকুৱেষ্ট কৰোঁ এতিয়াও আমাৰ ওপৰত অলপ মানে চিন্তা চৰ্চা কৰক। আমাৰ জীৱনটো ইমান সুখৰ জীৱন নহয়, বহুত কষ্টত আমি চলি আছোঁ। আৰু সতীৰ্থ বন্ধুসকলক কৈছোঁ একতা হওক, একতা হৈ একতাৰ এনাজৰীৰ বহুত শক্তি আছে। একতা এতিয়াও হওক, একতা হৈ ভৱিষ্যতৰ কথা চিন্তা কৰক। আজি সতীৰ্থ বন্ধু এজন হেৰালাক, অলপ আগতে কেইদিনমান আগতে আৰু এজন সতীৰ্থ বন্ধু হেৰাই গ'ল। দুদিন পিছত আমাৰ লিষ্টত নাম আহিব। কেতিয়া আমাৰ মাজৰ পৰা হেৰাই যাব একো গেৰেণ্টি নাই। একতা হওক, চিন্তা কৰক, উপলব্ধি কৰক। আজি আমি বহুত টকা ইনকাম কৰিছোঁ, 2 বছৰ পিছত নোৱাৰিম। আজি মোৰ নতুন গাড়ী মই ইনকাম কৰিছোঁ, কাৰোবাৰ পুৰাণ গাড়ী সি কমকৈ ইনকাম কৰিছে, কিন্তু 2 বছৰ পিছত নোৱাৰিব, বেমাৰ হৈ যাব, খাবলৈ টাইম টেবুল নাই। এই জাম জঁটত 14 বন্ধখন তাকে অনলাইন থকাটো সম্ভৱ নহয়। গতিকে সকলোৱে একতা হওক, ছ'চিয়েল মিডিয়াৰ দ্বাৰা হওক, সংগঠনৰ জৰিয়তে হওক, চৰকাৰক এই কথাটো সকলোৱে জনাটো দৰকাৰ। নমস্কাৰ।